শ্রদ্ধার উপস্থিত সুধীবৃন্দ, আজি এই তিলক মজুমদার ছাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আপোনালোকে উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আমি ভাওনা সমাৰোহ উদযাপন সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু জয় জয়তে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰয়াত তিলক মজুমদাৰ ছাৰৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। তেখেতৰ গুণ ৰাজি ইয়াত বক্তৃতাৰে শেষ কৰিব নোৱাৰি। অসম আন্দোলনৰ সময়ছোৱাত বিভিন্ন সময়ত যেতিয়া ডিব্ৰুগড়ৰ পৰা ছাত্ৰ অৱস্থা মেডিকেলৰ ছাত্ৰ হিচাপে নগাঁৱলৈ আহিছিলোঁ আৰু ইয়াত আহি পেলাই ছাৰক আন্দোলনকাৰীসকলৰ মাজত ২-৩জনমান আমি ধুতি পিন্ধা মানুহ পাইছিলোঁ মাজে মাজে। তাৰ ভিতৰত প্ৰফেচৰ হিচাপে অকল একমাত্ৰ তিলক মজুমদাৰ ছাৰে আছিল আৰু মাজে মাজে ধুতি পিন্ধিছিল আমাৰ মহিৰাম শইকীয়া। এতিয়া ধুতি পিন্ধা কেইজনমান আছিল, কিন্তু প্ৰফেচৰ হিচাপে মহিৰাম শইকীয়া আৰু ইফালে তিলক মজুমদাৰ ছাৰে ধুতি পিন্ধিছিল আৰু তিলক মজুমদাৰ ছাৰ আন্দোলন কালত একেবাৰে আগশাৰী পৰামৰ্শ আগবঢ়াইছিল। আহিলে তেখেতক লগ পাইছিলোঁ। তেনেকৈ যেতিয়া অসম চুক্তি হ'ল, যেতিয়া মই ডিব্ৰুগড়ৰ পৰা নগাঁৱলৈ আহিলোঁ, গণ পৰিষদ দল ইয়াত গঠন হওঁতে তেওঁ প্ৰতিষ্ঠাপক গণ পৰিষদ দলৰ জিলা সভাপতি হৈছিল আৰু মোৰ এক সৌভাগ্য হৈছিল, মই তেতিয়া ফাইনেন্স ছেক্ৰেটাৰী হৈছিলোঁ, প্ৰতিষ্ঠাপক ফাইনেন্স ছেক্ৰেটাৰী। সেইখিনি সময়ত বিত্তীয় যিটো তেওঁ শৃংখলা, তেওঁ যদিও তেওঁ পইচা খৰচ কৰাৰ একেবাৰে পৰিপন্থী আছিল আৰু আমি তেখেতৰ নিৰ্দেশ মতে গোটেই বছৰটো ইলেকশ্যনে এটা আছিল, সেই ইলেকশ্যনটো আমি এটা বিত্তীয় শৃংখলা তেওঁৰ মাজত আমি দেখিছিলোঁ আৰু পইচা অভাৱত তেওঁ অপচয় কৰা নাছিল, ৰাজহুৱা পইচা তেনেধৰণৰ নিয়মানুৱৰ্তিতা তেখেতৰ মাজত দেখিছিলোঁ। আৰু মানুহজন সেইখিনি সময়ত ৰুলিং পাৰ্টীৰ এটা প্ৰেচিডেণ্ট আছিল সেইখিনি সময়ত, কিন্তু তেওঁৰ কোনো অহংকাৰ, তেওঁ স্বাভিমানী, তেওঁ নিজকে অহংকাৰ কৰা দেখা নাছিল। বৰঞ্চ মোৰ গাত কিছু আকুৰি কোনে আছিলে, কিন্তু ছাত্ৰ সন্থাৰ কৰি আহিছিলোঁ আৰু ঘণ্টাৰী স্বভাৱ আছিল দেখাৰ লগত। তেওঁ তেতিয়া কিছুমান কথা কৈছিলে যিটো আমাৰ সকলোৰে দৰকাৰ। প্ৰতিটো কথা যেতিয়া অতিষ্ঠ হৈ যাওঁ, মই ইতিমধ্যে হওক বা যদি হওক, মই লগে লগে তাক প্ৰতিবাদ কৰিছোঁ আৰু প্ৰতিবাদ কৰাৰ লগে লগে এটা তৰ্ক বিতৰ্ক আৰম্ভ কৰিছিল। তেতিয়া তেখেতে কৈছিলে যে এইবিলাক মানুহৰ লগত তৰ্ক বিতৰ্ক কৰি লাভ নাই, এনেধৰণৰ যদি ইৰিটেশ্যন বা এইবিলাক নজনা সাধাৰণ কিছুমানে যিকোনো কথা ক'বই, এইবোৰ কাণ দি লাভ নাই। বেছি অতিষ্ঠ হ'লে কিন্তু পেচাব কৰিবলৈ গৈছিলে, পানী এগিলাচ খাই আৰু নুকুনা মানুহ উঠি পেলাই গুচি যাব, এইবিলাক ৰিয়েকশ্যন কৰি লাভ। মই তেতিয়াই মন কৰিছোঁ যে সমাজৰ অভাৱতে কোৱা মানুহৰ অভাৱ নাই আৰু এই কথাবিলাকৰ প্ৰত্যেক কথাৰ উত্তৰ দিব লাগিব বুলি সময়ে অপচয় কৰি লাভ। সময় হ'ব তেওঁলোকে নিজেই বুজিব আৰু সময় হোৱাৰ লগে লগে ৰাইজেও নিজেই বুজিব। এই কথাটো তেওঁ মোক নিজেই কৈছিলে। আৰু তাৰপিছত চৰকাৰ যেতিয়া হ'ল, হোৱাৰ লগে লগে যেতিয়া অসম ইলেক্ট্ৰনিক নিগমৰ মোক চেয়াৰমেন এটা দিলে, দিয়াৰ পিছত ছাৰৰ লগত মই সুধিলোঁ যে আমি সাংস্কৃতিক লাইনত কিবা কৰিব পৰা নাই। ছাৰৰ মুখত তেতিয়া সুধিছিলোঁ মাটি আখৰা। তেতিয়া আমাৰ মাটি আখৰাৰ ওপৰত ইমান নলেজ নাছিল। ছাৰে দুখনমান কিতাপ দিছিল, পঢ়িছিলোঁ। মোক আমি নগাঁৱত মাটি আখৰা শিকাব নোৱাৰোঁ। কৈছে মই মাজুলী সত্ৰৰ পৰা মানুহ আনিব পাৰোঁ, এইবিলাক দায়িত্ব কোনে ল'ব? সেইকাৰণে আনিলোঁ। আৰু ছাৰে তেতিয়া ঘৰতে মাটি আখৰা শিকাবৰ কাৰণে তেওঁ এখন কিবা স্কুল এখন খুলি পেলাই মাটি আখৰা শিকাইছিল। আৰু এই মাটি আখৰা ঝুমুৰা নৃত্য পৰা আদি কৰি প্ৰদৰ্শনৰ বাবে টিভি কৈছে, এইটো টিভিত কৰোঁ কৈছে। টিভিত কেনেকৈ কৰে মই নাজানো, মই তালৈ গৈ যোগাযোগ কৰি দিব পাৰোঁ, কিন্তু এইবিলাক লিখা মেলা যদি আপুনি কৰে মই যোগাযোগ কৰি দিব পাৰোঁ। আৰু সেইমতে আমি দূৰদৰ্শনলৈ গ'লোঁ আৰু মই এনখনৰ চেয়াৰমেন কাৰণে এপইণ্টমেণ্ট এটা সোনকালে পাওঁ। তাৰপিছত তেওঁ লিখি মেলি এইবিলাক দিলে। তাত আমাৰ টিভিখনত তেতিয়া টিভিত প্ৰকাশ হৈছিল দূৰদৰ্শনত দুখনমান ভাওনা কৰিছিলে। আৰু এবাৰতো আমি এখন নাটক কৰিছিলোঁ, ভাওনা টিভিত ওলাইছিল, সেইখন আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত কৰিছিলোঁ। আৰু সেইখন এখন জেনেৰেটৰ তেতিয়া জেনেৰেটৰ এটা আমি ভাড়ালৈ গুৱাহাটীৰ পৰা আনিব লাগিব, লাইন যায় কিনে। আৰু তাত ময়ো এটা এক্টিং কৰিছিলোঁ, অপূৰ্বতে কিবা কিবা এক্টিং এটা দিছিল, এতিয়া অলপ পাহৰি গৈছোঁ। আদিত্য ইয়াৰ গোটেইবিলাক আৰ্টিষ্টবিলাক নি তেতিয়া পাঞ্জাৱ চানমাৰি আমাৰ ঘৰতে ৰাখিছিলোঁ। আমি একেলগে খোৱা বোৱা কৰি সেই সৰু সৰু ল'ৰা ছোৱালী আছিলোঁ, তেওঁ ছোৱালী এটাই
ল'ৰাটো আৰু তাৰ বৰ আৰ্টিষ্ট যিমান আছিল মাটি এখনত শিক্ষা। তাৰপিছত জীৱনৰ বিয়া বাৰত মই যেতিয়া বিয়া বাৰত হৈ গ'লো, বিয়া বাৰত হোৱাৰ পিছত মোৰ বিয়াৰ বৰযাত্ৰীৰ লগতো তেওঁ আছিল। কাৰণ কি যেতিয়া আঙুঠি পিন্ধাবলৈ গৈছিল, আমাৰ যিটো আঙুঠি পিন্ধোৱা বিয়া শৰাই পেলত তাতো তিলকবৃন্দা এজন তেওঁ যাত্ৰী আছিল। আমাৰ ক্লোজনেছটো ইমান আছিল। মোৰ ছোৱালী ফাইনেল কৰা ডেটটোতো তিলকবৃন্দা ছাৰ আৰু বৰযাত্ৰীৰ লগতো গৈছিল। তাৰপিছত বিয়া বাৰৰ পিছত আমাৰ যেতিয়া চাকৰি বাকৰিবিলাক জইন কৰিলোঁ, তাৰপিছত যেতিয়া ৰাজনীতিৰ পথাৰখনলৈ আহিলোঁ, ৰাজনীতিৰ পথাৰখনলৈ আহি যেতিয়া MLA জিকিলোঁ, তেতিয়া ভাওনা সমাৰোহৰ কথা আহিলোঁ। আৰু সেই ভাওনা সমাৰোহৰ লগতেই দীৰ্ঘ 1 বছৰ জড়িত হ'ল। প্ৰতিখন ভাওনা সমাৰোহতে তেওঁৰ লগত বহি কিছু আলোচনা কৰা যায়। ক'ত ভুল হ'ল, কেনেকৈ শুদ্ধ হ'ল। ৰামত শ্ৰীকৃষ্ণৰ ৰামলীলা গুৰুজনাই লিখা, তাত বোলে ৰাধাৰ চৰিত্ৰ তেওঁ যেতিয়া বৰগীতবিলাক তেওঁ আমাৰ সাঁচিপাতৰ পৰা যেতিয়া অসমীয়ালৈ অনুবাদ কৰিছিল, সেইখিনি সময়ত তেওঁ মোক কৈছিলে যে কোনোবা যদি শিকিলেহেঁতেন সাঁচিপাতটো কৰিব পৰা, এইবিলাক কিন্তু আৰু নহ'লে এইবিলাক থাকি যাব। মই বহুতক ৰিকুৱেষ্ট কৰিছিলোঁ, আনকি বৰদোৱাৰলৈও গৈছিলোঁ, তাৰ এটা ৰিচাৰ্চ কমিটি এখন আছে, তেওঁলোককো অনুৰোধ কৰিছিলোঁ। কিন্তু সেইটো হৈ নথিল। কি নহওক, মৃত্যু এটা চিৰসত্য। তেওঁ আমাক এই গ'ল গৈ তেওঁ পুনৰাজি থাকি যাব। সাহিত্য সভাৰ কেইবাজনো সভাপতি মই লগ পাইছোঁ, অতি ওচৰৰ পৰা পাইছোঁ। এতিয়া প্ৰস্তুতি কৰা হ'ব। বিগত সময়ছোৱাৰ বহুখিনি সাহিত্য সভাৰ সভাপতি 2-এজনৰ তুলনাত, মই সকলোৰে কথা নকওঁ, কিন্তু 2-এজনৰ তুলনাত আমাৰ যেনেকৈ হোমেন বৰগোহাঁই ছাৰ সাহিত্য সভাৰ সভাপতি প্ৰমাণ আছে, হৈছিল জানো? এবাৰ হৈছিল। তিলক মজুমদাৰ সাহিত্য সভা সভাপতি নহ'ব পাৰে, কিন্তু তেওঁ গুৰুজনাই কম আছে বা 2-এজনতকৈ বেছি কথা জানে বুলি ক'লেও ভুল পাওঁ। বিশেষকৈ গুৰুজনাৰ সৃষ্টি আছে আৰু সাংঘাতিক জাতীয়তাবোধৰ মানুহ আছে আৰু কাকো হিংসা নকৰে। আৰু যেনেকৈ সমালোচনা কৰি পৰনিন্দা কৰি সময় নষ্ট নহয়। এনেধৰণৰ পৰনিন্দা পৰচৰ্চাৰ পৰা আঁতৰত থাকে অকল গুৰু দুজনাৰ সৃষ্টিৰাজিৰ ওপৰত একনিষ্ঠভাৱে কথা পতা সদায়। আৰু তেওঁ এটা সৌভাগ্য আছিলে, প্ৰেছ কৰিছিলে। তেওঁ খাদ্যত মই কেইবাখনো কিতাপ দিছিলে, মই পঢ়ি পেলাই তেওঁ ঘূৰাই দিছিলোঁ, বহুমূলীয়া গ্ৰন্থ। আৰু তেওঁ বহুতো কিতাপ আমাৰ অসম চৰকাৰে দিছে, আৰু আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীবিলাকত দিছে, আৰু আমাৰ গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো তাত আছে। আমাৰ এছেম্বলি হাউচতো তেওঁ লিখা কিতাপ আছে। যি কি নহওক, তেওঁৰ সান্নিধ্য অতি ওচৰৰ পৰা পালোঁ আৰু আমি সকলোৱে পাইছোঁ। আৰু আমাৰতো বাকীসকলেও ওচৰৰ পৰা পাইছে। গতিকে নিৰহংকাৰ এজন অমায়িক, এজন নৃত্য কৰি ইমান দয়ালু মানুহ আমাৰ মাজৰ পৰা গ'লে তেখেত যোৱাত নিশ্চয় আমি দুখ পাবই লাগিব। কিন্তু তেখেতৰ উদৰাজি আমি যদি কিছু হ'লেও যদি অনুসৰণ কৰি আগবাঢ়ো, নিশ্চয় সমাজখনৰ সফল হ'ব। তেখেতৰ দেহী আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ অভিনন্দন জনাইছোঁ। আৰু এই দুআষাৰ কৈয়ে মই তেখেতৰ আত্মাৰ বাবে পুনৰ ভগৱানৰ ওচৰত সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাই মোৰ দুআষাৰ স্মৃতি চাৰণ এই দুআষাৰ